তো হেল্ল' গাইছ নমস্কাৰ আছোঁ মই আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো আজি মানে কি আপোনাৰ কেবুল লগালোঁ মই কেবুলৰ কানেকশ্যন কৰিছোঁ। তো গোটেইখিনি আপোনাক দেখুৱাম কোনটো আপোনাৰ কানেকশ্যন লৈছোঁ কিমান কি গোটেইখিনি। তো আজি মানে ভিডিঅ'টো আপোনাৰ এটামান যে লৈছিলোঁ আপোনাৰ যিডাল ষ্টিকডাল যে অৰ্ডাৰ কৰিছিলোঁ তাত ভিডিঅ' হেৰি কৰিছোঁ মানে আপোনাক বনাইছোঁ চাওকচোন আমাৰ কেনেকুৱা হৈছে ভিডিঅ'টো। মানে আপোনাৰ ওচৰলৈকে আনিব পাৰে দূৰলৈকে যিমানখিনি দূৰ আছে সিমানখিনিৰ পৰা আনিব পৰা যায়। গোটেইখিনি মানে এইটো যে বহুত ভাল হয়। তো সেইটো কাৰণে মানে কি আৰু মই ৰিভিউটো দিম আপোনালোকক ষ্টাইল কেনেকুৱা হয় কিমানখিনি মানে কি আপোনাৰ মোবাইলটো ৱেইটটো ল'ব পাৰে আৰু কিমানটো আপোনাৰ দীঘল হয় গোটেইখিনি দেখুৱাম। তো আজি কেবুলৰ যিখিনি কানেকশ্যন কৰিলোঁ গোটেইখিনি আমাক দেখুৱাই আছোঁ আৰু তাত কি আপোনাৰ মানে প্ৰচেছ থাকে কৰিব লগা হয় আৰু আপোনাৰ কিমান মাহ পায় আপুনি ফ্ৰী আৰু ৰিচাৰ্জ কিমান কৰিব লাগে আৰু আপোনাৰ কোনটো কানেকশ্যন লৈছোঁ গোটেইখিনি দেখুৱাই দিম। ব'লক ৰাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। কেবুলৰ কানেকশ্যন মানে লোৱা হ'ল য'ত আপোনাৰ গোটেইখিনি ফেচিলিটি মানে কি হয় আপোনাৰ আছে বহুত কোৱালিটি আছে গোটেইখিনি এই প্ৰাইচটো বেলেগ বেলেগ থাকে কিছুমানৰ আপোনাৰ যিটো মানে আছে ধৰি লওক মই যিটো লগাইছোঁ সেইটো আপোনাৰ 1600 নে 1700 এনেকৈ লৈছে। 2 মাহ ফ্ৰী চৰি 2 মাহ নহয় 3 মাহ ফ্ৰী দিছে। তাৰপিছত আপোনাৰ প্ৰতিমাহে ৰিচাৰ্জটো কৰিব লাগে আৰু মই চাইডত আপোনাৰ ফটো লগাই দিছোঁ আপোনাৰ গোটেইখিনি স্পীডটো এইটো জেড কিমানখিনি থাকে মানে আপোনাৰ স্পীড কিমান পাব আপুনি মাহেকীয়া ৰিচাৰ্জ কিমান কৰিব লাগিব ধৰি লওক আপুনি জানি লওক মানে ধৰি লওক যেনেকৈ আপুনি ৰিচাৰ্জটো কৰে আপোনালোকে এয়াৰটেল জিঅ' যিখিনি আপোনাৰ চিমখিনি থাকে ৰিচাৰ্জটো কৰে প্ৰতিমাহে 200 বা 150 বা 140 যিখিনি কৰে সেইখিনি মানে এনেকুৱা নিচিনাই আৰু ৱাইফাই ধৰি লওক মানে ফোন চোন কৰিব পৰা যায় গেম চেম খেলিব পৰা যায় এইটো যে ভিডিঅ' আপোনাৰ গোটেইখিনি হয়। শ্বৰ্টকাট মানে মই ইমান স্পীড লোৱা নাই 499 আপোনাৰ যিটো ৰিচাৰ্জ পেক সেইটো মই মানে ঠিক কৰি লৈছোঁ। আপোনাৰ ধৰি লওক বেছিটো আছে মানে ধৰি লওক বেছিটো আপোনাৰ একেডালে হয় 499 আৰু এইটো মানে স্পীডটো মানে স্পীড কি আৰু জোখৰ স্পীড তাৰমানে আমি ভিডিঅ' বনালে মানে কি আপলোড দিবৰ কাৰণে অলপ নেটৱৰ্কটো খেলি মেলি আৰু এইকেইদিন আপোনাৰ কি হৈছে জিঅ' নেটৱৰ্ক মানে আপোনাৰ পাবলৈ বহুত সমস্যা হৈছে। এতিয়া আপোনালোকৰ ফালে কেনেকুৱা হৈছে নাজানো মই আমাৰ একদম জিঅ' নেটৱৰ্ক মানে একদম বেকাৰ হৈ গৈছে লোকেশ্যন মানে কি হৈছে ভগৱান জানে লোকচানে হৈছে নে কি হৈছে তো সেইটো মানে জিঅ' নেটৱৰ্ক নাপায় সেইকাৰণে বোলো ৱাইফাইটো লগাই লৈছোঁ তাৰমানে আপোনাৰ ভিডিঅ' ডাউনলোড দিবৰ কাৰণেও ভাল হয় নহ'লে মানে আপোনাৰ সমস্যা হৈ যায়। ৰাইজ ইমানখিনিলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। ভিডিঅ'টো স্কিপ নকৰিব ভালকৈ চাওক গোটেইখিনি ডিটেইলছত দেখুৱাইছোঁ আপোনাৰ কানেকশ্যনটো কেনেকৈ কৰে কি প্ৰচেছটোত মানে কৰিলে আপোনাৰ কানেকশ্যনটো কৰিব পৰা যায় আৰু আপোনাৰ দুডাল ৱাৰ মানে কেনেকৈ জইন কৰা হয় কানেকশ্যন কৰা হয় মেচিনৰ যোগেদি গোটেইখিনি দেখুৱাই আছোঁ চাই থাকক ভিডিঅ'টো। আৰু ৰাইজ মানে আপোনালোকে 1 মিনিট বা 1.5 মিনিট এনেকৈ চাই ভিডিঅ'টো সম্পূৰ্ণ চাব ভিডিঅ'টো শেষলৈকে চালেহে গোটেইটো ভিডিঅ'টো আপোনাৰ চাই ভাল লাগে নহ'লে মানে ধৰি লওক আধাখনীয়া চাই পেলাই থৈ গ'লে ধৰি লওক ভিডিঅ'টো একো মানে আও ভাও পোৱা নাযায় কি আছিলে ভিডিঅ'টো কি বনাইছে কি হ'ব গৈ আছে সেইকাৰণে ৰাইজ অনুৰোধ জনাইছোঁ সকলোকে শেষলৈকে চাব স্কিপ নকৰিব ভালকৈ চাই যাওক। কানেকশ্যনটো আজি কৰিলোঁ সেইকাৰণে দেখুৱাইছোঁ গোটেইখিনি কেনেকুৱা প্ৰচেছত কানেকশ্যনটো কৰা যায় আৰু ডকুমেণ্টছ কি লাগে আৰু আপুনি কি এইবিলাক সুবিধা ফেচিলিটি পায় ৱাইফাই কানেকশ্যন কৰাৰ পাছত সেইখিনি গোটেইখিনি চাওক আৰু আপোনাৰ চাওক এইটো মেচিনটো মানে আপোনাৰ কানেকশ্যন মানে ইয়াৰ পৰা আপোনাৰ গোটেই কেবুলডাল আপোনাৰ এনেকৈ লগোৱা যায় তাৰ পৰা ডাইৰেক্ট কানেকশ্যনটো দিয়া আছে ইয়াৰ পৰা তাৰপিছত এইখিনিৰ পৰা আপোনাৰ এইটো যিটো আপোনাৰ থাকে সৰু এইটো বক্সটোৰ পৰা কানেকশ্যনটো মানে ডাইৰেক্ট আপোনাৰ ইয়ালৈকে আহে সেইটো আৰু ধৰি লওক ওপৰ কানেকশ্যনটো ক'ৰ পৰা আনিছোঁ মই বাৰু দেখুৱাই আছোঁ। মানে ডাইৰেক্ট ধৰি লওক ওপৰত কানেকশ্যনটো হেৰি কৰি দিছোঁ কেবুল তাৰ পৰা টনা হৈছে 2300 এৰিয়া হয় গোটেইখিনি আপোনাৰ কেবুলৰ এইখিনি পৰা তাৰপিছত একদম এই তাৰ পৰা আপোনাৰ কানেকশ্যনটো দিয়া হৈছে আপোনাৰ এইখিনিৰ পৰা দিয়া হৈছে তাৰ পৰা ইয়াৰ পৰা কানেকশ্যনটো লৈ পেলাই মানে ডাইৰেক্ট একদম ভিতৰলৈ হেৰি কৰি দিছোঁ আৰু ফৰেষ্ট কেবুলৰ কানেকশ্যন এয়াই কৰিছিলোঁ মই আপোনাৰ চাওক সেইটো আপোনাৰ কি কৰিছোঁ পিঅনাৰ অনলাইন হয় ফ্ৰী ডিভাইচ আৰু আপোনাৰ মানে অপশ্যন ইয়াত থাকে আপোনাৰ পাৱাৰ অন লছ 1 দেন চাওকচোন গোটেইখিনি 3G 4G 2G 5G গোটেইখিনি আছে মানে আপোনাৰ এইটো 2.4G যে লিখা আছে এইটো আমাৰ ধৰি লওক আপোনাৰ এইটো গোটেইখিনি কানেকশ্যন আৰু 3G পৰা গোটেইখিনি মিলাই থাকে আৰু বাকীখিনি আপোনাৰ 5G এটা কানেকশ্যন কেবুলৰ ছেটআপ বক্সটো এয়া চাওক কেনেকৈ আপোনাৰ মানে কানেকশ্যনটো কৰা হয় চাওক মানে দুডাল ৱাৰ মানে জইন কেনেকৈ কৰা যায়
গোটেইখিনি এনেকৈ আপোনাৰ ডাইৰেক্ট দেখা পোৱা যায় ডিছপ্লেত মানে চাওকচোন মই দেখুৱাইছোঁ কানেকশ্যনটো মানে দুইফালৰ পৰা দুডাল ৱায়াৰ আহে কানেকশ্যনটো কেনেকৈ কৰে চাওক ইয়াত দেখিছে মানে অট'মেটিক ডিছপ্লেত দেখাই দিয়ে আপোনাৰ মানে জইন হৈ গৈছে বুলি এনেকৈ হেৰি কৰি থাকিব নালাগে আৰু কানেকশ্যনটো হৈ গ'ল চাওক বাই বাই দেই আকৌ লগ পাম পাছলৈ আপোনাৰ যিটো মানে কেবুলৰ কানেকশ্যনটো লগালে কেবুলৰ কানেকশ্যন আপোনালোকে লগাই ল'ব পাৰে যদি আপোনালোকৰ ওচৰে পাঁজৰে আছে এনেকুৱা সুবিধা সেই লগাই ল'ব মানে ভাল হয় ৰিচাৰ্জ ধৰি লওক এতিয়া আপোনাৰ যি 150 টকা বা 150 টকাটো ৰিচাৰ্জ নাই আজিকালি জানেই গতিকে 150 টকাটো ৰিচাৰ্জ নাই তো এইটো মানে আপোনাৰ ধৰি লওক নেট পেক থাকে 1.5 GB আনলিমিটেড হ'লে কি হ'ব ডেইলি আপোনাৰ যিটো থাকে লিমিট সেইটো শেষ হৈ যাব ৱাইফাইটো লগালে মানে আপোনাৰ চিন্তা নাই বিন্দাছ আপুনি চাব পাৰে আৰু ৰাইছে কেবুলৰ কানেকশ্যনটো এইটো আছিলে যদি আৰু কেবুলৰ গোটেইখিনি প্ৰচেছটো দেখুৱালোঁ কিবা যদি আৰু জানিব থাকে কমেণ্ট কৰিব জনাম বাৰু গোটেইখিনিকে আৰু ছেটঅপ বক্সটো মানে ফ্ৰী আহে যিটো আপোনাৰ 1700 টকা লয় সেইটো লগতে আপোনাৰ ফ্ৰী আহে কিন্তু কথাটো হৈছে কি 1700 টকা আপোনাৰ লয় কিছুমানে আপোনাৰ পইচা বেছিও লয় সেইকাৰণে সুধি ল'ব ধৰি লওক এতিয়া আপোনাৰ অফিচত জমা দিয়ে যদি 1600-1700 টকা আপোনাৰ পৰা 2000 টকা ল'ব পাৰে 2500 ল'ব পাৰে 3000 ল'ব পাৰে সেইকাৰণে এবাৰ ওচৰে পাঁজৰে যদি বেলেগে লগাইছে কেবুল এবাৰ কনফাৰ্মটো কৰি ল'ব সুধি ল'ব তেতিয়া ধৰি লওক মানে আপোনাৰ সহজ হয় নহ'লে মানে ঠগি দিয়ে মানে মোক প্ৰথমতে 2500 কৈছিলে তাৰপিছত মই বেলেগৰ ওচৰৰ মানুহ লগাইছে সুধিছোঁ তেতিয়া কৈছে নাই 1600 নে 1600 কিমান টকা লৈছে তো মই তাক মানে মানুহজনক ফোন কৰি পেলাই ক'লোঁ তেতিয়া মানে কৈছে ঠিক আছে আপোনাক দি দিছোঁ অফাৰ বুলি এনেকৈ তেনেকুৱা নিচিনা কথা তো ৰাইজ ভিডিঅ'টো চাব কেনেকুৱা পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব তো এইটোৱে ভিডিঅ' আছিলে আপোনাৰ কেবুলৰ কানেকশ্যন গোটেইখিনি দেখালোঁ আৰু সকলোকে মোৰ ফালৰ পৰা আজিলৈ আৰু এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ৰাইজ বাই বাই থেংক ইউ